নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ এটা টপিক লৈ আহিছোঁ, যিটো টপিক হৈছে আপোনালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ টপিক কেৰিয়াৰ। কেৰিয়াৰ হয় কি? কেৰিয়াৰ বুলিলে আমি কি বুজোঁ? সেইটো টপিকৰ ওপৰত মই আজি আপোনালোকক দুআষাৰমান ক'বলৈ আগবাঢ়িছোঁ। কেৰিয়াৰ হৈছে মানুহৰ জীৱনৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ টপিক। এই টপিকটো হৈছে কেৰিয়াৰ কি হয়। আজি মই কেৰিয়াৰ কি হয় তাৰ ওপৰত আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আনিছোঁ। কেৰিয়াৰ হৈছে এনেকুৱা এটা বস্তু, যিটো বস্তু হৈছে মানুহৰ অৰ্থ উপাৰ্জনৰ এটা পথ, বা মানুহে কেনেকৈ অৰ্থ উপাৰ্জন কৰিব পাৰে, সেইটো হৈছে মানুহৰ জীৱনৰ কেৰিয়াৰ। মানুহে জীৱনত যিটো কাম কৰি সাফল্য অৰ্জন কৰিব পাৰে, যিটো কাম কৰি পইচা লাভ কৰিব পাৰে, যিটো কাম কৰি মানুহে পৃথিৱীত চলিব পাৰে, সেইটো হৈছে মানুহৰ কেৰিয়াৰ। কেৰিয়াৰ বনাবলৈ হ'লে মানুহক দক্ষতা লাগিব আৰু এক্সপিৰিয়েঞ্চ লাগিব। মানুহে যিটো কাম কৰি দক্ষতা অৰ্জন কৰিব পাৰে, মানুহে যিটো কাম কৰি পইচা অৰ্জন কৰিব পাৰে, অৰ্থ উপাৰ্জন কৰিব পাৰে, সেইটো মেইনলি হৈছে মানুহৰ জীৱনৰ লক্ষ্য নহয়। একচুৱেলি মানুহৰ জীৱনৰ কেৰিয়াৰ বনাবলৈ হ'লে এক্সপিৰিয়েঞ্চ লাগিব। এক্সপিৰিয়েঞ্চ থাকিলে কোনো এটা কামত বা দক্ষতা থাকিলে কামটোত তেওঁ অৰ্থ উপাৰ্জন কৰিব পাৰিব। অৰ্থ উপাৰ্জন কৰিবলৈ হ'লে নিৰ্দিষ্ট কোনো কামত তেওঁ এক্সপাৰ্ট হ'ব লাগিব। ধৰক কোনোবাই গান গাই ভাল পায়, কোনোবাই শিক্ষকতা কৰে, কোনোবাই গাড়ী চলায়, কোনোবাই ইউটিউবত ভিডিঅ' বনায়। এইবিলাক হৈছে তেওঁলোকৰ বহুত কিবা কৰে। এইবিলাক হৈছে তেওঁলোকৰ একোটা কেৰিয়াৰ। মানে কি, তেওঁলোকে কেৰিয়াৰটো বনাই লৈছে। কেৰিয়াৰ বনাই তেওঁলোকে মানে এই পৃথিৱীত চলি আছে, এই পৃথিৱীত অৰ্থ উপাৰ্জন কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। ফাৰ্ষ্ট টাইম আমি এইটোৱে কৈছোঁ যে কেৰিয়াৰটো বনাই লোৱা, তাৰপিছত তুমি তোমাৰ বেলেগ দিশত আজিকালি হৈছে পৃথিৱীখন টেকন'লজিৰ যুগ। এই টেকন'লজিৰ যুগত আমাৰ পৃথিৱীৰ বিভিন্ন মানুহে বিভিন্ন ধৰণৰ কেৰিয়াৰ লৈ আগবাঢ়ি গৈছে পৃথিৱীত। এই আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ দেশৰ যিবিলাক শিশু আছে, শিশুসকলেও আজিকালি নতুন কিছুমান কেৰিয়াৰ ধুনীয়া দিশত আগবাঢ়ি যোৱা দেখা গৈছে। সেইকাৰণে আজিকালি পৃথিৱীখন হৈছে টেকন'লজিৰ পৃথিৱী। চ' টেকন'লজিয়ে চব চেঞ্জ কৰি দিছে মানুহৰ। অৰ্থাৎ তুমি এনেকুৱা এটা কাম কৰা, যিটো কাম কৰি বেলেগৰ পৰা বা বেলেগ মানুহৰ পৰা হওক, চৰকাৰৰ পৰা হওক পাৰিশ্ৰমিক গ্ৰহণ কৰিব পৰা, সেইটো হৈছে মানুহৰ জীৱনৰ কেৰিয়াৰ। চ' এইখিনিয়ে। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰি দিব। এইখিনি বাৰু, ধন্যবাদ।